Hello friends, welcome to my channel Kruptan. আজি ভিডিঅ'ত আমি অসমৰ খিলঞ্জীয়া নাথ জনগোষ্ঠীৰ ইতিহাসৰ বিষয়ে চমুকৈ দুই এটা কথা এই ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। নাথযোগী সম্প্ৰদায়টো প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত জীৱন নিৰ্বাহ কৰি আহিছে। ঠিক তেনেদৰে অসমতো প্ৰাচীন কালৰ পৰাই নাথযোগীসকল বসবাস কৰি অহা তথ্য পোৱা যায়। প্ৰথমে আমি প্ৰাচীন ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নাথযোগী সম্প্ৰদায়টোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। নাথযোগী সম্প্ৰদায়টো ভাৰতবৰ্ষৰ এটি অতি প্ৰাচীন ধৰ্মীয় সম্প্ৰদায়। নাথযোগীসকলৰ সাধনাৰ জৰিয়তে শিৱক লাভ কৰিছিল বুলি তেওঁলোকে বিশ্বাস কৰে। শিৱই এই সম্প্ৰদায়টোৰ আদিগুৰু। ইয়াৰ উপৰিও নাথসকলৰ কেইবাজনো গুৰু আছে। সেইসকলৰ ভিতৰত নৱদহ শতাব্দীৰ মৎস্যেন্দ্ৰনাথ আৰু গোৰক্ষনাথৰ দ্বাৰা বিকশিত বিচাৰ আৰু সংগঠনসমূহ গুৰুত্বপূৰ্ণ। গোৰক্ষনাথক নাথ পন্থাৰ প্ৰৱৰ্তক বুলি কোৱা হয়। নাথ ৰক্ষকসকলক যোগী বুলি কোৱা হয়। পিছলৈ এই দুয়োটা শব্দৰ সংযোগ ঘটাই নাথযোগী বুলি ব্যৱহাৰ কৰা হয়। নাথ শব্দৰ অভিধানিক অৰ্থ হ'ল প্ৰভু, অধিকাৰী, গৰাকী, ৰক্ষক, স্বামী ইত্যাদি। ৰাজগদ্যৰ মতে নাথৰ না শব্দৰ অৰ্থ হ'ল অনাদিৰূপ আৰু দন্ত্যাথৰ শব্দৰ অৰ্থ হ'ল স্থাপন কৰা। প্ৰাচীন সংস্কৃত ব্যাকৰণবিদ পাণিনিৰ মতে নাথ শব্দৰ অৰ্থ হ'ল য'ৰ পৰা ঐশ্বৰ্য, আশীৰ্বাদ, কল্যাণ আদি প্ৰাপ্তি হয় সেয়ে নাথ। যুগৰ যোগেদি আত্মদৰ্শন লাভ কৰি আত্মাক পৰাত্মাক বিলীন কৰা আৰু যুগৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে তেওঁলোক সমাজত যোগীৰূপে পৰিচিত। নাথসকল মূলতে যোগত বিশ্বাসী আৰু সেয়েহে অতি প্ৰাচীন কালৰে পৰাই তেওঁলোকৰ মাজত যোগ সাধনাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। বৈদিক আৰু পৌৰাণিক সাহিত্যসমূহত বিভিন্ন প্ৰসংগত যোগৰ বিষয়ে উল্লেখ কৰা হৈছে। নাথযোগী সম্প্ৰদায়ৰ প্ৰধান আচাৰ্যসকল অতি প্ৰাচীন কালৰে পৰাই যোগ ধৰ্ম প্ৰচাৰত জড়িত হৈ থকাৰ প্ৰমাণ পোৱা যায়। আদিনাথ শিৱই সৎযোগৰ প্ৰৱৰ্তন কৰে আৰু শিৱই যে তেওঁলোকৰ প্ৰধান দেৱতা বুলি সৎযোগ প্ৰদীপিকাত উল্লেখ পোৱা যায়। নাথযোগীসকল ভাৰতীয় মুনিধাৰাৰ অন্তৰ্গত। প্ৰাচীন কালত বৈদিক আৰু ব্ৰাহ্মণসকল দুটা ভাগত বিভক্ত আছিল। যিসকলে বেদ বা শ্ৰুতিক প্ৰাধান্য দি কৰ্মকাণ্ডত গুৰুত্ব দিছিল তেওঁলোকৰ যোগেদি ঋষিধাৰা প্ৰৱৰ্তিত হৈছিল। আনটো ধাৰাত যোগৰ মাধ্যমেদি জীৱমুক্তিৰ পোষকতা কৰা হৈছিল। কপিল মুনি, যজ্ঞ, বলৈক্য, মৰীচি, দত্তাত্ৰেয়, পতঞ্জলি প্ৰভৃতি যোগীসকল নাথযোগীসকলৰ আদি পুৰুষ। মহাত্মা কপিলক মুনিসকলৰ ভিতৰত প্ৰধান বুলি গীতাত উল্লেখ কৰা হৈছে। মুনিনাং কপিল। এই কপিল মুনিয়ে ভাৰতীয় দৰ্শনৰ অন্যতম সাংখ্য দৰ্শনৰ প্ৰবক্তা। আনহাতে ভাৰতৰ অন্যতম ধৰ্ম যোগ ধৰ্মকেই পৰম ধৰ্ম বুলি আন এগৰাকী বিশিষ্ট যোগী সিদ্ধ যজ্ঞবলৈক্যই যজ্ঞবলৈক্য সংহিতাত উল্লেখ কৰিছে। বন্ধুসকল, যিসকল এই চেনেলত প্ৰথম আহিছে তেওঁলোকে যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লয় যেন। যোগীসকলে যম নিয়মাদি অষ্টাংগ যোগ সাধনাৰ যোগেদি দীৰ্ঘ জীৱন যাপন কৰি অমৰত্ব লাভৰ পথ সুগম কৰি বিশ্ববাসীক নিৰোগী জীৱন যাপনৰ বাবে পথ দেখুৱাই থৈ গৈছে। পুৰণি কালৰে পৰাই যোগ যে যোগীসকলৰ একচেটীয়া সম্পত্তি আছিল তাৰেই আভাস দাঙি ধৰে। মধ্যযুগৰ ভাৰতীয় সাধু সন্তসকলৰ মাজতো যোগৰ অনুশীলনৰ ধাৰাবাহিকতা দেখা যায়। মধ্যযুগৰ ভাৰতীয় ধৰ্মসাধনলৈ নাথযোগী সিদ্ধসকলৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। কোৱা হয় যে যোগী সিদ্ধ গোৰক্ষনাথে ভাৰতীয় হিন্দু ধৰ্মক বৌদ্ধ ধৰ্মৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল। কিছু বিদেশী পণ্ডিতসকলৰ লগতে ভাৰতৰ দয়ানন্দ সৰস্বতী, ঋষি অৰবিন্দ, বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস প্ৰভৃতি আধুনিক ধৰ্ম প্ৰচাৰকসকলেও ভাৰতীয় ধৰ্মসাধনাত নাথযোগীসকলৰ অপৰিসীম প্ৰভাৱৰ কথা উল্লেখ কৰিছে। শিৱৰ 108টা অৱতাৰৰ ভিতৰত অন্যতম পূৰ্ণ অৱতাৰ হোৱাৰ বাবেই গোৰক্ষনাথক শিৱ গোৰক্ষ বুলি অভিহিত কৰা হৈছিল। যোগীসকলে কেৱল যোগেই নহয়, আয়ুৰ্বেদ চৰ্চাৰ ক্ষেত্ৰতো তেওঁলোকে অগ্ৰণী ভূমিকা লৈছিল। অসমৰ নাথযোগীসকল অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। পুৰণি অসমীয়া লিখিত সাহিত্যৰ একমাত্ৰ প্ৰাচীন নিদৰ্শন চৰ্যাগীতৰ একাধিক কবি আৰু গীতিকাৰ আছিল
নাথ সম্প্ৰদায়ৰ। চৰ্যা আৰু অন্যান্য দোহা ৰচনাৰ যোগেদি নাথযোগীসকলে অসমীয়া ভাষাৰ বীজ প্ৰতিষ্ঠা কৰিছিল বুলি শুনিবলৈ পোৱা যায়। চৰ্যা গীত, শ্ৰীকৃষ্ণ কীৰ্তন, শূন্য পুৰাণ, মনসা কাব্য আদিত নাথ সম্প্ৰদায়ৰ ধৰ্মীয় দৰ্শনৰ প্ৰতিফলন ঘটিছিল। প্ৰত্নতাত্ত্বিক দিশৰ পৰা পৰ্যবেক্ষণ কৰিলে দেখা যায় যে যোগীঘোপা, সূৰ্য পাহাৰ, ননাথ, যোগীজান প্ৰভৃতি স্থানত থকা প্ৰত্নতাত্ত্বিক সমলে তাৰ নিদৰ্শন দাঙি ধৰে। এইসমূহ স্থানৰ ঐতিহ্য কেইবা হাজাৰ বছৰৰ আগৰ। কামৰূপৰ সমুদ্ৰপাল ৰজাই আমবাৰীত প্ৰদান কৰা যোগীসকলৰ বসতি স্থাপনৰ বিষয়ে আমবাৰী শিলালিপিত উল্লেখ পোৱা যায়। নাথযোগীসকলৰ মুঠ জনসংখ্যা প্ৰায় 40 লাখ আৰু ই অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 1/7। পুৰণি কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলে বিভিন্ন শিলালিপি, ত্ৰামলিপি সমূহত ভূমিদান প্ৰসংগত সিদ্ধ যোগীসকলৰ প্ৰসংগৰ অৱতাৰণা কৰিছে। এসময়ত কপিল মুনিয়ে মধ্য অসমত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ প্ৰচলিত আছে। নগাঁৱৰ যোগীজানৰ পৰা গোৱালপাৰাৰ গোৰক্ষ পাহাৰলৈকে বিভিন্ন স্থানত যোগীসকল বাস কৰিছিল বুলি প্ৰবাদ প্ৰচলিত আছে। যোগীজান হৈছে যোগী সন্ন্যাসীসকলে জনসাধাৰণৰ পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে খন্দা এটা বিশেষ যান। পিছত ই নদীৰ ৰূপ লাভ কৰে। পুৰণি কামৰূপ, কামাখ্যা, মাইল প্ৰভৃতি তান্ত্ৰিক সাধনাৰ কেন্দ্ৰসমূহত নাথযোগীসকলে বিভিন্ন সাধনা কৰি তন্ত্ৰাদি গ্ৰন্থ ৰচনা কৰিছিল। তন্ত্ৰ, মন্ত্ৰ, ইন্দ্ৰজালৰ বিদ্যা আদিৰ সৈতে যোগীনাথসকলৰ অতি প্ৰাচীন কালৰে পৰা জড়িত। এই নৱনাথ হৈছে নাথ সম্প্ৰদায়ৰ বিশেষ 9গৰাকী সিদ্ধ, যি সমগ্ৰ বিশ্বত তন্ত্ৰৰ প্ৰচাৰ কৰিছিল। মায়ং আজিও তন্ত্ৰ মন্ত্ৰৰ বাবে পৃথিৱী বিখ্যাত। বৰ্তমানো মৰিগাঁও জিলাৰ মায়ং, ভকতগাঁও, চৰাইবাহী, জৰাবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলত সহস্ৰাধিক নাথযোগী লোক বসবাস কৰে। ভূমিপুত্ৰ হিচাপে যোগীসকলে অতি প্ৰাচীন কালৰে পৰাই অসমৰ মংগোলীয় অষ্ট্ৰিকমূলীয় জনজাতীয় লোকৰ সৈতে একেলগে বাস কৰি আহিছে। মহাভাৰত, ৰামায়ণ আদি বিভিন্ন মহাকাব্যতো যোগীসকলৰ সামাজিক অৱস্থিতিৰ কথা গৌৰৱেৰে প্ৰকাশ কৰা হৈছিল। দক্ষিণ পূব এছিয়াৰ প্ৰায় সকলোবোৰ দেশতেই নাথ সম্প্ৰদায়ৰ লোকে বসবাস কৰে। নাথ সম্প্ৰদায় মূলতঃ সৰ্বভাৰতীয় সম্প্ৰদায়। নাথযোগীসকলে বিভিন্ন উপাধি ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকৰ প্ৰকৃত জনসংখ্যা অনুমান কৰাটো জটিল। নাথযোগী সম্প্ৰদায়ে কেইবা হাজাৰ বছৰ আগৰে পৰাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বসবাস কৰাৰ লগতে অসমতো অতি প্ৰাচীন কালৰে পৰা বসবাস কৰি অহাৰ তথ্য পোৱা যায়। মীননাথ, গোৰক্ষনাথ, জালন্ধৰনাথ, কানুপানাথ প্ৰভৃতি নাথযোগী সিদ্ধসকলে ৰচনা কৰা সংস্কৃত, হিন্দী প্ৰভৃতি ভাষাত ভালেমান গ্ৰন্থ পোৱা গৈছে। ভাৰতীয় সাহিত্যৰ পিনে দৃষ্টি দিলে দেখা যায় যে মীননাথেই প্ৰথম বাংলা কবি আৰু গোৰক্ষনাথ হৈছে হিন্দী গদ্যৰ প্ৰথম প্ৰবক্তা। আন্তৰ্জাতিক খ্যাতিসম্পন্ন জাৰ্মান গৱেষক ডক্টৰ জন আব্ৰাহাম গিৰিয়াছনে বংগদেশৰ ৰংপুৰ অঞ্চলৰ পৰা নাথ সাহিত্যৰ জনপ্ৰিয় সমল মইনামতী আৰু গোপীচন্দ্ৰ কেন্দ্ৰিক গীতসমূহ আৰু আখ্যান সংগ্ৰহ কৰিছিল। তেওঁ 1878 খ্ৰীষ্টাব্দত জাৰ্নেল অৱ দি এছিয়াটিক ছ'চাইটি অৱ বেংগলত এই গীতবোৰ ছং অৱ মানিকচন্দ্ৰ নামেৰে প্ৰকাশ কৰিছিল। নাথযোগীসকল অসমৰ অন্যতম দেশপ্ৰেমিক জনগোষ্ঠী, কাৰণ 1896 চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহত দৰং জিলাৰ বৰাবেৰিয়া বা বৰদলগুৰিৰ কৃষক নেতা শিশুৰাম নাথ প্ৰমুখ্যে 28 জন লোক শ্বহীদ হৈছিল। 1942 চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামত সাহসী ডেকা মনবৰনাথ, চুতনাথ, খহুতিনাথ, কোমলী দেৱী, কণিকা দেৱী, নুমলীনাথ আদি কেইবাগৰাকী লোকে দেশৰ বাবে শ্বহীদ হোৱাৰ লগতে বহু লোক চিৰদিনৰ বাবে ঘূণীয়া হৈছিল। নাথযোগীসকল অতি সংগঠিত আৰু সংস্কৃতিসম্পন্ন জাতি। মঙলদৈৰ ওজাপালি, ঢেপাঢুলীয়া, চিয়া গীত আদি ঐতিহ্যৰ লগতে
গোৱালপাৰাৰ কুখান গান, যক্ষ গান আদি প্ৰচাৰ আৰু প্ৰসাৰ আৰু সংৰক্ষণত নাথযোগীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে দেখা যায় যে ভাষা, সাহিত্য, সংস্কৃতি আদি বিভিন্ন দিশত নাথযোগী সম্প্ৰদায়ে যুগ যুগ ধৰি অৱদান আগবঢ়াই বৃহত্তৰ অসমীয়া জাতি গঠনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। অৱশ্যে সময়ৰ সোঁতত এই প্ৰাচীন ঐতিহ্যময় জনগোষ্ঠীটোৱে নানান সামাজিক উত্থান পতনৰ মাজেদি নিজৰ আত্মপৰিচয় ৰক্ষা কৰি আহিছে। আনহাতেদি এই সম্প্ৰদায়টোক শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আৰু ধৰ্মীয় সকলো দিশতে আগুৱাই নিবলৈ হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰা প্ৰমুখ্যে কেইবাগৰাকী দূৰদৰ্শী ব্যক্তিৰ উদ্যোগত 1919 চনৰ 27 ডিচেম্বৰত প্ৰতিষ্ঠাত হোৱা অসম প্ৰাদেশিক যোগী সন্মিলনী শতায়ু প্ৰাপ্ত অসমৰ অন্যতম পুৰণি জনগোষ্ঠীয় অনুষ্ঠানটোৱে জাতিটোক গৰিমামণ্ডিত কৰিছে। বন্ধুসকল, আজিৰ ভিডিঅ'ত চমুকৈ প্ৰাচীন নাথযোগী সম্প্ৰদায়টোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লৈছে। ধন্যবাদ। জয় অসম।